হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমাৰো বৰ্তমান ভাল। আৰু এয়া আজি ৰাতিপুৱা 7 বজাৰ লগে লগে ওলাই আহিছোঁ আঠখেলীয়া বৰনামঘৰত চাকি জ্বলাম বুলি। যিহেতু ভাদ মাহ চলি আছে, তাতে এয়া মোৰ দেউতা আহিছে মাজুলীৰ পৰা, তেখেতকো লৈ আহিছোঁ। মিষ্টাৰে ক'লে ব'লা ঘৰত কোনো খোৱা লোৱাৰ ব্যৱস্থা কৰিব নালাগে, ব'লা প্ৰথমে আমি নামঘৰত সেৱা লৈ লওঁগৈ। আৰু সেই উদ্দেশ্যে খুব সোনকালে ওলাই আহিছোঁ। এয়া আঠখেলীয়া নামঘৰৰ নৱনিৰ্মিত গেটখন, যথেষ্ট ধুনীয়া হৈছে গেটখন। আৰু ইয়াৰ ভিতৰলৈ আমি আঠখেলীয়াৰ সোমাই আহিছোঁ। লগতে ইয়াত দেখিছেনে 7 বজাত বিশেষ ভক্তৰ আগমন ইমান বেছি হোৱা নাই, যিহেতু সোনকাল হৈ আছে সময়খিনি। আৰু ইয়াৰ মানুহজনক ক'লোঁ যে তুমি লৈ লোৱা কেমেৰাটো, যিহেতু মানুহ মোৰ কোচত শুই গ'ল। আৰু আহি আছোঁ আমি নামঘৰৰ ভিতৰলৈ। ইয়াত আঠখেলীয়া নামঘৰৰ বাটচৰা আৰু আমি বন্তি জ্বলোৱাৰ স্থানলৈ। আৰু আমি এই বন্তি কেৱল আমাৰ পৰিয়ালটোৰ বাবে জ্বলাবলৈ অহা নাই, আমি আহিছোঁ আপোনালোক সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, সকলো সুখেৰে থাকক, সেই উদ্দেশ্যেৰে ভগৱানৰ ওচৰত সেৱা ল'বলৈ আহিছোঁ। আৰু সকলোৰে সঁচাকৈ ভাল হওক দেই। আৰু কোন কোন আঠখেলীয়ালৈ আহিছে, বৰ্তমান এই ভাদ মাহত কোন কোন আহিছে বা অহাৰ প্লেনিং আছে জনাবচোন কমেণ্টত। লগতে এয়া আঠখেলীয়াৰ পুখুৰীটোত য'ত কাছ দেখিবলৈ পোৱা যায়, আৰু আমিও সেই কাছ উপভোগ কৰিছোঁ, আমাৰ মানুহ কোনেও কাছ উপভোগ কৰিছে।